নহয় এবাৰ নিৰ্বাচনত প্ৰাধান্য পাইছে নৃত্যগীতে কি সাহসীয় পক্ষ কি বিৰোধী সকলোৱে নাচি বাগি প্ৰচাৰ চলাইছে বিধানসভা নিৰ্বাচনত মুঠৰ ওপৰত এবাৰ নিৰ্বাচনী মঞ্চ পৰিণত হৈছে সাংস্কৃতিক মঞ্চলৈ ধুবুৰীত নাচ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ প্ৰচাৰ অতুল বৰাৰ জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিলোঁ মই কেশৱ মহন্ত ডাঙৰীয়া আজি অগণন ৰাইজৰ যি সমাৱেশ ঘটিছে ইয়াৰ পৰা এইটো স্পষ্ট প্ৰমাণ হৈছে যে জাভেদ ইছলাম বিপুল ভোটত AIDFৰ প্ৰাৰ্থীক পৰাজিত কৰি এই বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হ'ব হাজোত সুমনৰ নাগাৰা সুমন হৰিপ্ৰিয়াক হিয়া খুলি আশীৰ্বাদ জয় আই অসম হিয়া খুলি আশীৰ্বাদ দিছো 5 টাইম কিন্তু পেনশনৰ পৰা বঞ্চিত হৈছো এই মানটো সুমন হৰিপ্ৰিয়া জিন্দাবাদ 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 সুমন হৰিপ্ৰিয়া জিন্দাবাদ 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 পুষ্পৰথত গৌৰৱ পাঠশালাত বাহিৰ হ'ল কংগ্ৰেছৰ বাইক ৰেলী যিদৰে তাত এটা ভাল কোম্পানী তাত আমিও এটা ভাল দল আমাৰো ভাল মানুহ আছে আমি সিন্ডিকেটৰ ৰাজনীতি নকৰোঁ আমি মানুহক 25 লাখ চাকৰি দিম মিছা কথা নকওঁ ফোন দিম মিছা কথা নকওঁ আমি যি কথা দিওঁ কথা ৰাখিম দিছপুৰত জাহাজ নমাবলৈ কঁকালত মাৰ বান্ধি আহিল চৈলেন কবিতাৰ সমৰ্থক আজি ৰাইজে বিপুল সমৰ্থন লৈ তেওঁলোকে আগবাঢ়ি আহিছে যে আমি ৰাস্তাৰে ৰেলী প্ৰদৰ্শন কৰিম আৰু সেইকাৰণে আজি অসমীয়া ৰীতি নীতি সংস্কৃতিৰে আপোনালোকে ওজাপালি দেখিছে যে এই ৰীতি নীতি আদৰ্শৰ মাজেৰে আজি আমি ৰেলী এটা ওলাইছোঁ ভাংৰা নাচি ওলাই আহিল শুৱালকুছি বিজেপিৰ হিমন্ত সমৰ্থক মাজত অভিনেতা যতীন বৰা দুৰন্ত তৰুণ যাৰ হৈ আহিছোঁ এতিয়া হিলডল ভাঙি আহিছোঁ আৰু নিজকে ধন্য মানিছোঁ আৰু চেলিব্ৰিটি বুলি ক'লে আচলতে হিমন্ততাক বুজায় উত্তৰ গুৱাহাটীত বাজিল বিজেপিৰ বেণ্ড পাৰ্টি বাজিল তালখোল বাজিল ঢোলো হিমন্ত বিশ্বক জিকাবলৈ বিহু নাচি ওলাল ৰাইজ ইফালে প্ৰতিখন সভাৰ দৰে বঙাইগাঁও আৰু দুধনৈৰ নিৰ্বাচনী প্ৰচাৰ সভাতো হিমন্তক দেখা গ'ল নৃত্য কৰাত হিমন্ত আৰু হিমন্ত সমৰ্থকৰ নাচ দেখি ৰূপজ্যোতিৰ কটাক্ষ মইতো কৈ দিছোঁ নাচ গান কৰি পেণ্ট চাৰ্ট যদি খুলো খাই যায় তথাপিও এবাৰ ৰাইজে বিজেপি দলক ভোট নিদিয়ে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
গুৱাহাটীত হ'ব প্ৰথমটো গোটা জাবৰ ব্যৱস্থাপনা স্থল নাইকিয়া হ'ব বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ লেতেৰা পৰিৱেশ দক্ষিণ গাঁৱৰ সোণাইঘুলিত হ'ব নতুন প্ৰকল্প ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দিয়া গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ পিছতে এতিয়া তৎপৰ হৈছে ৰাজ্য প্ৰশাসনৰ মুৰব্বীসকল দীপৰ বিলক মুক্ত কৰাৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ যাৰ বাবে শীঘ্ৰে স্থানান্তৰিত হ'ব বৰাগাঁও ডাম্পিং গ্ৰাউণ্ড সংৰক্ষিত হ'ব ৰামছাৰ ছাইট দীপৰ বিল দীপৰ বিলক প্ৰদূষণ মুক্ত কৰাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ ইয়াৰ বাবে প্ৰথমে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ যুঁজা চলিছে দক্ষিণ গাঁৱৰ সোণাইঘুলিলৈ স্থানান্তৰিত হ'ব বৰাগাঁও ডাম্পিং গ্ৰাউণ্ড কিন্তু নাথাকিব ডাম্পিং গ্ৰাউণ্ডৰ লেতেৰা পৰিৱেশ সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে হ'ব গোটা জাবৰৰ ব্যৱস্থাপনা মহানগৰীৰ প্ৰথমটো গোটা জাবৰ ব্যৱস্থাপনা প্ৰকল্প হিচাপে চিহ্নিত হ'ব সোণাইঘুলিত স্থাপন হ'বলগীয়া এই প্ৰকল্পটো মহানগৰীৰ 4টা স্থানত হ'ব সলিড ওয়েষ্ট মেনেজমেন্টৰ ব্যৱস্থা আৰু প্ৰথমটো ওয়েষ্ট মেনেজমেন্টৰ ব্যৱস্থা হ'ব দক্ষিণ গাঁৱৰ সোণাইঘুলিত যাৰ বাবে 21 বিঘা মাটি আবণ্টন দিয়া হৈছে এই নতুন প্ৰকল্প স্থাপনৰ বাবে ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিবৰ তত্ত্বাৱধানত আগবাঢ়িছে প্ৰকল্পৰ কাম-কাজ 21 বিঘা মাটিত হ'ব লগা প্ৰকল্পৰ স্থান নিৰীক্ষণ কৰি প্ৰধান সচিব অবিনাশ যোশীৰ মন্তব্য There is a proposal for solid waste management plant from Paschim Boragaon that has to be shifted. So we are exploring all the possibility where to shift it, and ultimately it's a baby of Guwahati Municipal Corporation. So they are in search of some land. So we have come here to see the land. If this land is suitable, they may come up with the solid waste management plant in this site and one or more 2 sites in Guwahati. প্ৰকল্পৰ কাম-কাজ চোৱাচিতা কৰিব গুৱাহাটী উন্নয়ন বিভাগ আৰু গুৱাহাটী পৌৰ নিগমে পৰিৱেশ প্ৰদূষণৰ সকলো দিশ চালিজাৰি চাই সোণাইঘুলিৰ এই স্থান বাছনি কৰা হৈছে বুলি মন্তব্য মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ আগৰ কনচেপ্টটো নাই এতিয়াতো সলিড ওয়েষ্ট মেনেজমেন্ট প্লান্ট হ'ব তাতে সেগ্ৰিগেটেড ওয়েষ্ট আহিব আৰু যিখিনি ওয়েষ্ট আহিব সেইখিনি আমি রিসাইকেল কৰিম বা ৰিইউজ কৰিম মানে ধৰক কিছুমান ক্ষেত্ৰত আমি ওয়েষ্ট টু এনাৰ্জি থাকিব কিছুমান ক্ষেত্ৰত ধৰক এতিয়া আপোনাৰ বাই প্ৰডাক্টছ ওলাব কিছুমান ক্ষেত্ৰত মানে আপোনাৰ আপোনাৰ ফাৰ্টিলাইজাৰ ওলাব তো তেনেকুৱা কৰি এটা মানে খুব ডাঙৰ প্লান্ট এটা হ'ব প্ৰজেক্ট এটা হ'ব ইফালে প্ৰকল্প নিৰ্মাণস্থলীত শুকুৰবাৰে উপস্থিত হয় স্থানীয় এই সকল লোক বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডৰ দৰে লেতেৰা পৰিৱেশ হোৱাৰ আশংকাত প্ৰধান সচিবৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে মুখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ স্থানীয় এই সকল লোকৰ এতিয়া আমি ডাম্পিং গ্ৰাউণ্ড শব্দ ইউজ নকৰোঁ এতিয়া হ'ব আমাৰ সলিড ওয়েষ্ট মেনেজমেন্ট প্লান্ট তাতে এনেই পেলাই দিব নহ'ব বস্তু আহিব প্ৰচেছ হ'ব ৰিচাইকেল হ'ব গুৱাহাটীৰ পৰা মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট একো নহ'ব ঠিক আছে নাই না আৰু ভাই আপুনিতো গুৱাহাটীৰ মানুহ আপোনাক বেয়া কৰি আমি কাম কৰিম নেকি সেইটোতো হয় স্যাৰ ধন্যবাদ নিৰ্বাচনী সভাত এবাৰ মাষ্টাৰৰ ৰূপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পদুম মানে ট্ৰেক্টৰ মানে হাতী আৰু হাতী মানে পদুম নিৰ্বাচনী সভাত এনেদৰে সমবেত জনতাক মিত্ৰজোঁটৰ প্ৰতীক চিহ্নৰ সমীকৰণ মুখস্থ কৰালে মন্ত্ৰীগৰাকীয়ে ট্ৰেক্টৰ মানে পদুম পদুম মানে ট্ৰেক্টৰ হাতী মানে ট্ৰেক্টৰ মানে পদুম ট্ৰেক্টৰ মানে পদুম মানে ট্ৰেক্টৰ পদুম মানে ট্ৰেক্টৰ মানে হাতী হাতী মানে পদুম ট্ৰেক্টৰ মানে হাতী মানে ট্ৰেক্টৰ মানে পদুম মানে ট্ৰেক্টৰ হাতী মানে ট্ৰেক্টৰ মানে পদুম ট্ৰেক্টৰ মানে হাতী মানে বৰমাৰ এখন নিৰ্বাচনী সভাত মাষ্টৰ হৈ হিমন্ত বিশ্ব শৰ্মাই সমবেত জনতাক মুখস্থ কৰালে মিত্ৰজোঁটৰ প্ৰতীক চিহ্নৰ সমীকৰণ ট্ৰেক্টৰ মানে পদুম মানে ট্ৰেক্টৰ হাতী মানে ট্ৰেক্টৰ মানে পদুম
হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সভা মানেই যেন ৰসিকতা হাঁহিৰ খোৰাক ধেমেলীয়া ভাষণেৰে সমবেত জনতাৰ মন জয় কৰাৰ চেষ্টা কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাক্সাৰ বৰমাত বৃহস্পতিবাৰে UPPLৰ প্ৰাৰ্থী ভূপেন বড়োৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'বলৈ গৈ মঞ্চত উঠিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা হাঁহিৰে সম্ভাষণ জনালে সমবেত জনতাক লগে লগে সমবেত জনতাৰ মাজত হাঁহিৰ জোৱাৰ তাৰ পিছতে মন্ত্ৰীগৰাকীয়ে একাষৰীয়াকৈ থকা লোকসকলক মঞ্চৰ সন্মুখলৈ আহিবলৈ দিবলৈ ক'লে নিৰাপত্তাৰক্ষীক মানুহবোৰ মঞ্চৰ সন্মুখলৈ আহিল আৰম্ভ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ভাষণ পিছে বাঢ়ি গ'ল মঞ্চৰ সন্মুখলৈ নিজে মাতি অনা মানুহবোৰৰ হুলস্থুল কোঢ়াল এইবাৰ হিমন্ত বিশ্ব শৰ্মাই দিলে কোহিনুৰ থিয়েটাৰৰ গেলাৰীৰ উদাহৰণ কোহিনুৰ থিয়েটাৰ যেতিয়া হয় গেলাৰী মানুহে চিঞৰে ফাৰ্ষ্ট ক্লাছৰ মানুহ মনে মনে থাকে হয়নে সেইকাৰণে এতিয়া তহঁতে মই ফাৰ্ষ্ট ক্লাছত চিন দি দিলোঁ গতিকে তহঁতে মনে মনে থাকিবি যাতে পিছৰ মানুহখিনিয়ে শুনা পায় হ'ব মনে মনে প্ৰথম কথা দিল্লী দিছপুৰ কোকৰাঝাৰৰ চৰকাৰৰ কথা কৈ হিমন্ত বিশ্ব শৰ্মাই ক'লে কিয় ভোট দিব লাগে মিত্ৰজোঁটক আমি এটা দিল্লীত কাৰ চৰকাৰ বিজেপিৰ চৰকাৰ কোকৰাঝাৰতো প্ৰমোদ বড়ো চৰকাৰ এই যে দিল্লী আৰু কোকৰাঝাৰ মাজত থাকি গ'ল দিছপুৰতো যদি বিজেপি UPPL চৰকাৰ হৈ যায় আমাৰ অসমখনৰ কিমান ভাল হ'ব দিল্লী দিছপুৰ কোকৰাঝাৰ চব একে হৈ গ'ল মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰথম মানে ট্ৰেক্টৰ হাতী মানে ট্ৰেক্টৰ মানে দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ 80.96%। নিৰ্বাচন আয়োগে সদৰি কৰিছে তথ্য দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ হৈছে 80.96%। জালুকবাৰীত এইবাৰ পালোৱানৰ সৈতে পালোৱানৰ যুঁজ মিত্ৰজোঁটৰ পালোৱানৰ সৈতে মহাজোঁটৰ পালোৱানৰ যুঁজ আমিনগাঁও ৰাজীৱ ভৱনত এখন নিৰ্বাচনী সভাত ভাগ লৈ জালুকবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় খবৰ আৰু আছে কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড গেম জিকিবলৈ আহিছে আমাৰ ষ্টাৰ চিংৰাৰ শপত 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels,
15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. নিৰ্বাচনৰ মাজতে হেপাহৰ ৰঙালী কাদুৰিবলৈ ৰাজ্যত এতিয়া চলিছে ব্যাপক প্ৰস্তুতি। এইবাৰ বিহুত ঢোল বজাবলৈ সাজু হৈছে এগৰাকী ৮০ বছৰীয়া বৃদ্ধ। বিহু মাৰিবলৈ নিজৰ ঢোলটো সাজু কৰি তুলিছে গহপুৰৰ দৌলগুৰিৰ টংকেশ্বৰ শইকীয়াই। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। গছত ফুলিল কপৌ, কুলিটিও দিলে বিহু অহাৰ বতৰা। এইবাৰ বিহুত ঢোল বজাবলৈ সাজু হৈছে এগৰাকী ৮০ বছৰীয়া ককা। গহপুৰৰ দৌলগাঁৱৰ এজন খ্যাতিনামা ঢোলবাদক টংকেশ্বৰ শইকীয়া। বিহুতি আহিলেই ককাৰ মন ৭-৮খন হয়। ঢোলত এচাপৰ নামাৰিলে ভাল নালাগে ককাৰ। সেইবাবে এইবাৰো সাজু হৈছে তেওঁ বিহুলৈ। হুঁচৰি কৰিবলৈ সাজু কৰি তুলিছে নিজৰ ঢোলটো। আমাৰ নাচনী নাচিলে মৰমে নাচিলে মৰমে লাগে। এইবাৰ হুঁচৰি গাম বুলি প্ৰস্তুতি লৈছোঁ আৰু। মুঠতে এইবাৰৰ বিহুত গহপুৰৰ বিভিন্ন ঠাইত বিহু মাৰিবলৈ সাজু হৈছে ৮০ বছৰীয়া টংকেশ্বৰ শইকীয়া।